নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি আৰু এবাৰ নিউ ইয়াৰ পিকনিকৰ বাবে অসম আৰক্ষীয়ে বান্ধি দিছে 18টাকৈ নিৰ্দেশনা পিকনিক বা নিউ ইয়াৰ যদি আপুনি পাৰ্টি কৰিম বুলি ভাবিছে তেন্তে অসম আৰক্ষীৰ এই 18টাকৈ নিৰ্দেশনা মানিব লাগিব আপুনি নহলে বিপদত পৰিব পাৰে আপুনিও সবিশেষ লৈ আহিছো এই মুহূৰ্তত নিউ ইয়াৰ পিকনিক পাৰ্টিৰ বাবে আহি গৈছে এছপি এবাৰ নিউ ইয়াৰ আৰু পিকনিক পাৰ্টি কৰা সকলৰ বাবে এছপি আহি পৰিছে অসম আৰক্ষীয়ে জাৰি কৰিছে 18টাকৈ নিৰ্দেশনা অসম আৰক্ষীয়ে জাৰি কৰিলে 18টাকৈ নিৰ্দেশনা খুৰাপান কৰি বাহন চলাব নোৱাৰিব খুৰাপান কৰি বাহন চলাব নোৱাৰিব যদি আপুনি খুৰাপান কৰিছে তেন্তে আপুনি বাহন চলাব নোৱাৰিব সিট বেল্ট আৰু হেলমেট পৰিধান কৰিব লাগিব হেয়া বাধ্যতামূলক কৰা হৈছে লগতে উচ্চ প্ৰাবল্যৰ সাউন্ড সিস্টেম ব্যৱহাৰ কৰিব নোৱাৰিব ডিজে উচ্চ সাউন্ডত লগাব নোৱাৰিব আন্ধাৰ হোৱাৰ পূৰ্বে এৰিব লাগিব বনভোজস্থলী আন্ধাৰ হোৱাৰ পূৰ্বে আপুনি বনভোজস্থলী এৰিব লাগিব আৰু অসম আৰক্ষী এবাৰ পিকনিক বতৰৰ বাবে যেটো পথ সুৰক্ষা সন্দৰ্ভত পৰামৰ্শ দিছে আৰু অকৰণীয় আপুনি কি নকৰিব হেয়া জনাইছে অসম আৰক্ষীৰ তৰফৰ পৰা আৰু যেটো অতি বেগেৰে গাড়ী নচলাব বিশেষকৈ পিকনিকৰ ঠাইলৈ যোৱা পাহাৰীয়া বা সৰু পথত অতি বেগেৰে বা অসাৱধানেৰে গাড়ী চলাব নোৱাৰিব গাড়ী নচলাব এয়া উল্লেখ কৰা হৈছে খুৰাপান কৰি গাড়ী নচলাব বাহনত অতিমাত্ৰা ভিৰ নকৰিব অতিমাত্ৰা মানুহ যাত্ৰী কঢ়িয়াই নিনিব বাহনত যাত্ৰীৰ বাবে সামগ্ৰী কঢ়োৱা বাহন ব্যৱহাৰ নকৰিব গাড়ী চলাওতে উচ্চ স্তৰত সংগীত নবজাব আৰু অযোগ্য বাহন ব্যৱহাৰ নকৰিব আৰু অসুৰক্ষিত অঞ্চলত গাড়ী নৰখাব বতৰৰ অৱস্থাক আওকাণ নকৰিব আৰু যেটো সূৰ্যোদয়ৰ আগতে আৰু সূৰ্যোদয়ৰ আগতে যেটো আপোনালোকে ভ্ৰমণ নকৰিব বুলি উল্লেখ কৰিছে ক্ষমা কৰিব এয়া অসম আৰক্ষীৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা এয়া আপোনালোকক নকৰিবলগীয়া কামখিনি কৈছে আৰু কি কৰিব লাগিব হেয়াও অসম আৰক্ষীয়ে ইতিমধ্যে জনাইছে এজন সচেতন চালক বাছনি কৰিব আপুনি ভ্ৰমণৰ বাবে সদায় এজন মদ্যপান নকৰা ব্যক্তিক গাড়ী চালক হিচাপে নিযুক্তি দিয়ক লগতে বিজুতিবিহীন বাহন ব্যৱহাৰ কৰক যাত্ৰা কৰাৰ আগতে নিশ্চিত কৰক যে আপোনাৰ বাহনখন পথৰ বাবে উপযুক্ত আৰু প্ৰয়োজনীয় অদৰকাৰী কাম কৰা হৈছে লগতে আইনগত বাহনহে ব্যৱহাৰ কৰক ব্যক্তিগত গাড়ী বাছ বা টেম্পুৰ বা ট্ৰেভেলাৰৰ দৰে যাত্ৰীবাহী বাহন ব্যৱহাৰ কৰক যিবোৰ আইনী আৰু সুৰক্ষাৰ নিয়ম মানি চলে সিট বেল্ট আৰু হেলমেটটো পিন্ধিব লাগিব গাড়ীত থকা সকলো যাত্ৰীয়ে সিট বেল্ট পিন্ধা আৰু মটৰচাইকেল আৰোহীয়ে হেলমেট পিন্ধাটো নিশ্চিত আৰু দায়িত্বশীলতাভাৱে গাড়ী চলাওক সকলো যান-বাহন নিয়ম মানি চলক আৰু লগতে গতি সীমা বজাই ৰাখক আৰু পৃথক যাত্ৰী আৰু আন লোকৰ বাবে আপোনাৰ যাত্ৰা নিৰাপদ হোৱাটো নিশ্চিত কৰক নিৰাপদে পাৰ্কিং পৰিকল্পনা কৰক দুৰ্ঘটনা বা অসুবিধাৰ পৰা হাত সাৰিবলৈ পিকনিক স্থানৰ ওচৰৰ নিৰ্দিষ্ট নিৰাপদ ঠাইতে বাহন ৰখাওক প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াওক অভাৱনীয় পৰিস্থিতিৰ বাবে প্ৰাথমিক চিকিৎসা কিট ফাৰ্ষ্ট এইড বক্স কথা কৈছে ইয়াত খোৱা পানী আৰু বাহন মেৰামতিৰ সঁজুলিৰ দৰে জৰুৰীকালীন সামগ্ৰী আপুনি লগত ৰাখক স্থানীয় আৰক্ষী থানাক অৱগত কৰক সকলো পিকনিক পাৰ্টিয়ে আনন্দ উপভোগ কৰি বনভোজলৈ যোৱাৰ আগতে স্থানীয় আৰক্ষী থানাসমূহক কৰ পৰা আহিছে আৰু কৰ পৰা আপোনালোকে ক'ত যাব ক'ত পিকনিক কৰিব হেয়া অৱগত কৰক জৰুৰীকালীন নম্বৰ ব্যৱহাৰ কৰক হেল্পলাইন নম্বৰসমূহ ভালকৈ সংৰক্ষণ কৰক 111 ক্ষমা কৰিব 112 আৰু 108 112 আৰক্ষী আৰু জৰুৰীকালীন সহায়ৰ বাবে দিয়া হৈছে হেল্পলাইন নম্বৰ 108 চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবে দিয়া হৈছে জিলা বিশেষ হেল্পলাইন নম্বৰ জিলা কৰ্তৃপক্ষই প্ৰদান কৰিব এয়া অসম আৰক্ষীৰ তৰফৰ পৰা দিয়া হৈছে বিশেষ দুটাকৈ যেটো বিবৃতি দিয়া হৈছে আৰু পিকনিকৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যবাসীক এক নিৰাপদ আৰু উপভোগ্য অভিজ্ঞতা নিশ্চিত কৰিবলৈ পথ সুৰক্ষাক যেটো অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনোৱা হৈছে আৰু তলত এই যিসমূহ তেওঁলোকে কৰণীয় আৰু অকৰণীয় সমূহ লিখিছে তেওঁলোকে দিশবোৰ মানি চলিবলৈ আহ্বান কৰিছে ৰাজ্যবাসীক যাতে কোনো ধৰণৰ অঘটন নহওক কোনো লোকৰ যাতে ক্ষতি নহওক তাৰ বাবে এবাৰ অসম আৰক্ষীৰ এয়া বিশেষ পদক্ষেপ এছপি বান্ধি দিছে অসম আৰক্ষীয়ে